যিকোন সময়ত শোণিতপুৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তদেৱে যিকোন সময়ত বিহালীৰ সমস্যা শোণিতপুৰ জিলাৰ সমস্যা কথা ক'ব লাগিছিল সেইকণ সময়ত তেওঁ ভোটাৰ ৰাইজক প্ৰলোভন দি ঘূৰি ফুৰিছে। আজি শোণিতপুৰ লোকসভা সমষ্টিৰ তেওঁৰ এগৰাকী সন্মানীয় প্ৰাৰ্থী, তেওঁ বিহালী সমষ্টিৰ পৰা 4বাৰকৈ তেওঁ MLA হৈছিল। এনে এগৰাকী সন্মানীয় প্ৰাৰ্থীয়ে যেতিয়া তেওঁ পাব্লিক মিটিং কৰে আৰু সেই মিটিঙত তেওঁ এই কথাহে ক'ব লাগিছিল যে বিহালী সমষ্টিত তেওঁ যিহেতুকে 4বাৰকৈ তেওঁ MLA আছিল, তেওঁ কিমানজন বিহালী ল'ৰাক নিবনুৱা যুৱকক ইয়াত চাকৰি দিব পাৰিলে, তেওঁ সেইবোৰ কথা ক'ব লাগে। তেওঁ ক'ব লাগে যে বিহালী বনাঞ্চলখন তেওঁ ৰক্ষাৰ কাৰণে তেওঁ কি কাম কৰিলে, তেওঁ সেইবোৰ কথা ক'ব লাগে। বিহালী সমাজৰ তেওঁৰ প্ৰতিটো ধৰ্মক যে তেওঁ সন্মান কৰে তেনেধৰণৰ কথা ক'ব লাগে। বা তেওঁৰ আজি যে তেওঁৰ মণ্ডলৰ সভাপতি দধিৰাম শৰ্মাক তেওঁ দলৰ পৰা বহিষ্কাৰ কৰিলে নে নাই, তেওঁ নাৰী কেলেংকাৰীত জড়িত দধিৰাম শৰ্মাক তেওঁ বহিষ্কাৰ কৰিলে নাই, তেনেধৰণৰ তেওঁ স্পষ্টীকৰণ দিব লাগিছিল। তেওঁ স্পষ্টীকৰণ দিব লাগিছিল যে তেওঁৰ পিতেকে মদ খাই গাড়ী চলাই তেওঁ যান বাহন আইন উলংঘন কৰিছে, তেওঁ সেইকণ সময়ত তেওঁ পিতেকক সেইটো স্পষ্টীকৰণ দিব লাগিছিল। কিন্তু তেওঁ আজি কেনেকৈ তেওঁৰ পিতেকৰ ক্লিন চিট আদায় কৰিলে সেই কথা তেওঁ আজি সংবাদ মাধ্যমত সেইবোৰ কথা ক'ব লাগিছিল। কিন্তু তেওঁ তাৰ বিপৰীতে কি কৈছে যে তেওঁ ভোটাৰ ৰাইজক প্ৰলোভন দি পেলাই যিবোৰ বুথে তেওঁক বেছি ভোট কালেকশ্যন কৰি দিব, সেই তেনেধৰণৰ তেওঁক 50,000কৈ টকা তেওঁ দিম বুলি তেওঁ ৰাজহুৱাভাৱে তেওঁ বক্তব্য ৰাখিছে। গতিকে এইটো যিটো আমাৰ নিৰ্বাচন আচৰণ বিধি, যিটো কৰাপ্ট পলিটিক্স, যিনেধৰণৰ কাৰ্য কৰিলে সমাজত নৈতিকতা নাথাকে, সেই নৈতিকতা নোহোৱা পলিটিক্স কৰিব লৈছে। এক প্ৰকাৰে চাব গ'লে ই এক নিৰ্বাচন বিধি আমাৰ উলংঘা কৰিছে। গতিকে আমি ৰঞ্জিত দত্তদেৱক এনেধৰণৰ কৰাপ্ট পলিটিক্স, দুৰ্নীতিগত পলিটিক্স কৰিবৰ কাৰণে তেওঁক আমি নকৰিবৰ বাবে তেওঁক আমি আহ্বান কৰিছোঁ। আৰু নিৰ্বাচনৰ যিটো কোড অফ কণ্ডাক্ট তেওঁ সম্পূৰ্ণভাৱে তাক ফ'ল' কৰিবৰ কাৰণে তেওঁক আমি আহ্বান জনাইছোঁ। অন্যথা আমি কংগ্ৰেছ দলে ইয়াৰ বিপক্ষে আমি নিৰ্বাচন আয়োগৰ ওচৰতো কেছ দিবলৈ কুণ্ঠাবোধ নকৰিম।